গুড মৰ্ণিং। আজি আমি ওলাইছোঁ, মই মানে ঘৰতে আছিলোঁ আৰু এয়া ৰুটি খাই লৈছোঁ। আৰু সেইদিনাখন মানে মটৰ ঘুগুনি দিছিলে, লুচি, আৰু সেয়া খাই লৈ ৰাতিপুৱা এতিয়া ওলাইছোঁ ছাৰ্ভিচ কৰিবলৈ। মই দুলীয়াজানত বহুত ছাৰ্ভিচ কৰি আছোঁ। ফেচিয়েল কৰা হৈ গ'ল আৰু পেক লগাইছোঁ। আৰু প্লিজ আপোনালোকে টেঙাখাটৰ ক্লায়েণ্ট, আপোনালোকে মোৰ পাৰ্লাৰলৈ আহক। আৰু দুলীয়াজানত মোৰ ইমানেই ছাৰ্ভিচটো ভাল নহয়, কাৰণ ইয়াত মোৰ প্ৰফিটটো বেছি হয়। টেঙাখাটত কিয় জানো নহয়, আৰু মোৰ প্ৰফেচনেল হয় গোটেই বস্তুবিলাক। আৰু যোনখন ঘৰলৈ আহিছোঁ তেওঁলোকে এবছৰৰ পৰা কৰি আছে, আৰু তেওঁলোকক মই ধুনীয়া গাৰ্ডেনিং এৰিয়া আৰু বহুতেই ধুনীয়া। আৰু দাদাই বহুত ধুনীয়া ধুনীয়া ফুলো বিক্ৰী কৰে, আৰু এইবিলাক তেওঁ বহুত ধুনীয়াকৈ থৈ দিছে গাৰ্ডেনিংবিলাক। আৰু আপুনি যদি পাৰে ল'ব পাৰিব। তেওঁলোকৰ বি টাইপত থাকে আৰু 80 হয় কটা নম্বৰ, এইবিলাক তেওঁ থৈ দিছে। আপোনালোকে যদি কৰে মই কণ্টেক্ট কৰাই দিব পাৰিম। আৰু মানে মই কৈছোঁ আছোঁ ইমান ধুনীয়া প্লেন, আৰু মই বিচাৰিছোঁ যাতে টেঙাখাটৰ ক্লায়েণ্ট মোৰ